নমস্কাৰ সকলোকে। তো মোক সীমাই এইটো গিফ্ট কৰিছে ব্লাউজৰ পিচ আৰু ইমানেই ধুনীয়া কটন কাপোৰ হয়, তাৰমানে বহুত ধুনীয়া আৰু তাই কৈছে বা এইটো তুমি চিলাই পিনি নিশ্চয় পিন্ধিবা আৰু কিয় নিপিন্ধিম মই, এইটো ইমান ধুনীয়া কটন কাপোৰ হয়। চাওক একদম পুৰা কটন হয় আৰু কি অলপমান তাই মনটো বেয়া লাগি আছে কিহৰ কাৰণে, তাৰমানে তাই মোৰ লগত একেলগে ট্ৰেইনিং কৰিছিলে, কিন্তু তাই আৰু বহুত মানে বিভিন্ন পাৰ্লাৰো শিকিছে আৰু মই মানে এটাতে ফ'কাছ কৰিছোঁ আৰু মোৰ তাৰমানে মই আগৰ পৰাই চিলাব অলপ চলপ জানো, যিহেতু ঘৰতো মেচিন আছিলে আৰু থাকিলেও কিছুমান মানুহে শিকাই নিদিছিলে। একদম কিছুমান মানুহক যদি মই সোধোঁ এনেকৈ চিলালে হৈ যাব সহজভাৱেদি লৈ কোনো নিজৰ কেতিয়াবাও সময় লছ কৰি শিকাই নিদিয়ে। তো মই একদিন গ'লোঁ, তাইক মানে মই অলপ দেখাই দিলোঁ, যিহেতু মোৰ নিজৰ ভণ্টি নাই, তাইকে মানে আৰু তাই বহুত ভাল ছোৱালী আৰু পাৰিব, তাই নিশ্চয় পাৰিব। তাই তাৰমানে সময় দিব পৰা নাই, সেইটো কাৰণে তাই মনত দুখ কৰিছে যে মাজনী বা মই কেতিয়াবা নোৱাৰিম নেকি। নহয়, পাৰিবা। যেতিয়া মই মেচিন লৈছিলোঁ তেতিয়া মই সূতাই ভৰাব নাজানিছিলোঁ, এইটো ঘূৰাবই নাজানিছিলোঁ। এতিয়া ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত এতিয়া মই বহুতখিনি মানে পাৰা হৈছোঁ আৰু মই ট্ৰেইনিং কৰাৰ পিছত আৰু অলপমান বেছিকৈহে মানে এতিয়া অলপমান জানা মানে পাৰি আছোঁ। আৰু প্ৰথম মানে কি ভাল কাপোৰতে শিকিব লাগে। যেতিয়া বেয়া কাপোৰত শিকিম তেতিয়া এনেকুৱা হয় যে কাপোৰখন বেয়া হৈ যাব, বাদ দে থ বুলি এনেকুৱা আহি যায়। কিন্তু ভাল কাপোৰত শিকিলে কি হয়, এইটো ভালকৈ বনাব লাগিব, পূৰা চিৰিয়াছনেছ আহি যায়, তাৰমানে এইটোত ভালকৈ বনাব লাগিব। মোৰ কথা দি কৈছোঁ, সদায় ভাল কাপোৰত শিকিব লাগে। মই শিকিছোঁ, বেয়া কাপোৰতো শিকিছোঁ, ভাল কাপোৰতো। মই প্ৰথম ভাল কাপোৰতে চিলাইছোঁ, যে মোৰ মানে কি মই দেখাম আপোনালোকক, মই নিজে ডিজাইন কৰা কাপোৰ এযোৰ আছিলে, মই সেইটো ব্লাউজটো চিলাই পিনি মই অকণমান ব্লাউজটো বেয়াই কৰি পেলাইছোঁ। কথা নাই, বেয়া হওক, আকৌ সেনেকুৱা ব্লাউজৰ পিচ আনি পিনি আকৌ চিলাম, কি আছে। কিন্তু ভাল কাপোৰত শিকিব লাগে। মই তাইক কৈছোঁ তুমি বেয়া কাপোৰত নিশিকিবা, আজি বেয়া হৈছে কথা নাই, কালিলৈ তোমাৰ নিশ্চয় ভাল হ'ব। মই কিমান বেয়া কৰিছোঁ ব্লাউজ, কিমানটা বেয়া কৰিছোঁ। আৰু এনেকুৱা মোৰ টাইট হৈছিলে কুৰ্তাটো, বহুত টান হৈ গৈছিলে কুৰ্তাটোতো। মই কুৰ্তাটো আপোনালোকে দেখা পাইছে, এইটো বনাই মই কুৰ্তা পিন্ধি মই ৰিলছো বনাইছোঁ, ফটোও আছে। তো এইটো কুৰ্তা কাটি পিনি মই ব্লাউজ তিনিটা ব্লাউজ হৈছে মোৰ ধুনীয়া হাত কাটা, আৰু গৰম দিনত পিন্ধিব পাৰিম, নহয়নে। তো এনেকৈ নিজৰ কুৰ্তা থাকিলেও বহুত মানে টাইট হৈছে বা কিবা হৈছে, এইবিলাক কৰিও মানে শিকিব পাৰিব। আৰু সীমা নিশ্চয় তুমি পাৰিবা, মোৰ মনেদি কয় তুমি পাৰিবা, প্ৰেক্টিচ কৰি থাকিবা, নিশ্চয় পাৰিবা। কোনো দিনাখনে নিৰাশ হ'ব নালাগে। মই একোৱে নাজানিছিলোঁ, কিন্তু মই এতিয়া ভগৱানৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত বহুতখিনি মানে এতিয়া পাৰোঁ বুলিয়ে ক'ব লাগিব। যিহেতু মই মানুহৰ ৰাইজৰ মানে কাষ্টমাৰৰ যিহেতু মই অৰ্ডাৰো মই ৰাখোঁ দুই এটা, মানে ইমান সাহস মানে গোটাইছোঁ, আৰু সাহস নগোটালে কাম নহ'ব। আৰু এনেকৈ ভাত বনাবৰ কাৰণেও সময় হৈ গ'ল, আৰু সীমাক খুব ধন্যবাদ দিছোঁ মোক ব্লাউজৰ পিচটো দিয়াই। আৰু মই নিশ্চয় চিলাই পিনি পিন্ধিম, আৰু পিন্ধিবই লাগিব, যিহেতু মোৰ তাই ইমান আশা কৰি দিছে, আৰু মই পিন্ধিম। আৰু সকলোকে কৈছোঁ, সদায় ট্ৰাই কৰিব লাগে। যিকোনো বস্তু আমি নাজানো, একদম ট্ৰাই কৰিয়ে থাকিব লাগে, আৰু একদিন হ'লেও পাৰিম, নহয়নে বাৰু। তো নোৱাৰিম বুলি এৰি দিলে থৰি না হ'ব, হয়নে নহয়। সেইকাৰণে মই মানে যিটো বস্তু মই নাজানো, মই তাৰমানে মোৰ মাথাটো তাতে লাগি থাকিব, মই কিয় নাজানিম, কিয় নহ'ব, সেনেকুৱা হ'ব। মই কৰিহে চাৰিম, তাৰমানে মোৰ মানে এনেকুৱা এটা মানে আছে। সেইকাৰণে ভগৱানৰ আশীৰ্বাদত মই যিকোনো কাম মই হাতত ল'লে মই সফল হওঁৱে। তাৰমানে কি মনৰো আগ্ৰহ লাগিব, হয়নে নহয়। তো এনেকৈ ভিডিঅ'টো কেনেকুৱা লাগিছে সকলোৱে লাইক কমেণ্ট কৰি জনাব। তো আজিলৈ আহিলোঁ, বাই বাই।